এই মূল্যরা স্কুল যাব ধরেছে। স্কুল যাওয়াতে এই ৭০ সাল পর অল্প আগত দুজন দুষ্কৃতী আহিছে। কলা কাপড় দিয়ে মুখ বান্ধি আহি মূল্যরাটক যেই দেখিছে সি তখন তৎক্ষণাৎ কলে যে এইটো ল'ৰা হয় তাৰ জৰুৰ লোড এইটো উঠাই লওক। তেন্তে মূল্যরাটক যাই আছে, যাই থাকোতে হঠাৎ করে বাইক ঘুরি মূল্যরাটক টানি বাইকত উঠাবলৈ ধৰিছে। ধৰোতে মূল্যরাটক চাইকেলৰ পৰা পৰি গ'ল। সিহঁতে বাইক খাৰা কৰি মোৰ ল'ৰাক আকৌ উঠাবলৈ চেষ্টা কৰিছে। এনে সময়তে এটা টোটোৱালা আহি মোৰ ল'ৰাটোক বচাইছে আৰু চিল্লালা কৰি গ্ৰামৰ মানুহক গোটাইছে। এই জেপচাবাৰী পাটফৰ চান্দু শেখক চিনি পাইছে মোৰ ল'ৰাটো, আৰু এজন কলা কাপোৰৰ মুখ বান্ধা আছিল তাক চিনি পোৱা নাই। গ্ৰামৰ মানুহে চিল্লালা কৰি মোৰ ল'ৰাটোক বচালে। তাৰপিছত মই আগমনী থানাত গৈ এজাহাৰ দি আহিলোঁ। মোৰ ল'ৰাৰ বয়স 13 বছৰ চলি আছে, ক্লাছ 7ত পঢ়ি আছে। আগৰ পৰা এটা কেজ আছে তাৰ, মানে মোৰ নিৰ্দোষী মানুহক ৰাস্তাত ধৰি মাৰিছে। তাৰ আগত মোৰ ভাইয়ে শান্তিৰক্ষা কেছ কৰিছে। শান্তিৰক্ষা কেছৰ পিছত সিহঁতে মোক মাৰিবলৈ চেষ্টা কৰি আছে যে এইবিলাক তাৰ ভাই হয়, গোটেইকেইটাক মাৰিম। আৰু সিহঁতে কয় মোক বেছি দি বোলে ফচাব, বেছি নে ড্ৰাগছ কয় সেইটোতো মই নাজানো। আৰু সেইবিলাক এতিয়া বৌবিলাকে কৈ আছে মোৰ নিজৰ ঘৰত মই জুই জ্বলাই দি তাৰ নামত ফচাই দিম। এই বহুত মানুহে কৈ আছে। মানুহবিলাকে আহি মোক কয় যে তই অলপ সাৱধানত ঘূৰিব, তোক যেতে পাব সেতে মাৰিব। মানে আমাৰ 3টা ভাই, মোক আৰু মোৰ 2টা জেঠৰ বেটা ভাই, আব্বাছ আলী, খয়বৰ আলী, ভয় দেখেই আছে। আজি মোৰ ল'ৰাক স্কুল যাওঁতে উঠাই লৈ যাব দিছে। আমি স্কুল যাবাচ্ছ 2টি মানুষ আসি মোক কয় বলে এটা মানুষ এটা শখ তোল, আমি ধরে কেন সাইকেল মোক আসি ধরছে, হাত দিচ্ছে, মুখ টানে নিয়ে দিচ্ছে, মুখ পড়ে গেছো। আমি ঝটকে এসে পড়ছি, একটা টোটোওয়ালা আসি মুখ বাঁচাইছে। একটা চিনছে, একটা শান্তু নাম, 7। তারপিছত একটা টোটোওয়ালা আসি মুখ বাঁচাইছে। ওই টোটোওয়ালা চিৎকার শুনে 2-4 জন লোকাল মানুষ গেছে। 5-6 জন হচ্ছে একটা শান্তু নাম আর একটা মুখ বাঁধা আসলো। জেপচাবাৰী পাটফর। এই মূল্যরা স্কুল যাব ধরেছে। স্কুল যাওয়াতে এই ৭০ সাল পর অল্প আগত দুজন দুষ্কৃতী আহিছে। কলা কাপড় দিয়ে মুখ বান্ধি আহি মোৰ ল'ৰাটোক যেই দেখিছে সি তখন তৎক্ষণাৎ কলে যে এইটো ল'ৰা হয় তাৰ জৰুৰ লোড এইটো উঠাই লওক। তেন্তে মোৰ ল'ৰাটোক যাই আছে, যাই থাকোতে হঠাৎ করে বাইক ঘুরি মোৰ ল'ৰাটোক টানি বাইকত উঠাবলৈ ধৰিছে। ধৰোতে মোৰ ল'ৰাটো চাইকেলৰ পৰা পৰি গ'ল। সিহঁতে বাইক খাৰা কৰি মোৰ ল'ৰাক আকৌ উঠাবলৈ চেষ্টা কৰিছে। এনে সময়তে এটা টোটোৱালা আহি মোৰ ল'ৰাটোক বচাইছে আৰু চিল্লালা কৰি গ্ৰামৰ মানুহক গোটাইছে। এই জেপচাবাৰী পাটফৰ চান্দু শেখক চিনি পাইছে মোৰ ল'ৰাটো, আৰু এজন কলা কাপোৰৰ মুখ বান্ধা আছিল তাক চিনি পোৱা নাই। গ্ৰামৰ মানুহে চিল্লালা কৰি মোৰ ল'ৰাটোক বচালে। তাৰপিছত মই আগমনী থানাত গৈ এজাহাৰ দি আহিলোঁ। মোৰ ল'ৰাৰ বয়স 13 বছৰ চলি আছে, ক্লাছ 7ত পঢ়ি আছে। আগৰ পৰা এটা কেজ আছে তাৰ, মানে মোৰ নিৰ্দোষী মানুহক ৰাস্তাত ধৰি মাৰিছে। তাৰ আগত মোৰ ভাইয়ে শান্তিৰক্ষা কেছ কৰিছে। শান্তিৰক্ষা কেছৰ পিছত সিহঁতে মোক মাৰিবলৈ চেষ্টা কৰি আছে যে এইবিলাক তাৰ ভাই হয়, গোটেইকেইটাক মাৰিম। আৰু সিহঁতে কয় মোক বেছি দি বোলে ফচাব, বেছি নে ড্ৰাগছ কয় সেইটোতো মই নাজানো। আৰু সেইবিলাক এতিয়া বৌবিলাকে কৈ আছে মোৰ নিজৰ ঘৰত মই জুই জ্বলাই দি তাৰ নামত ফচাই দিম। এই বহুত মানুহে কৈ আছে। মানুহবিলাকে আহি মোক কয় যে তই অলপ সাৱধানত ঘূৰিব, তোক যেতে পাব সেতে মাৰিব। মানে আমাৰ 3টা ভাই, মোক আৰু মোৰ 2টা জেঠৰ বেটা ভাই, আব্বাছ আলী, খয়বৰ আলী, ভয় দেখেই আছে। আজি মোৰ ল'ৰাক স্কুল যাওঁতে উঠাই লৈ যাব দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।